চাপৰৰ উচ্ছেদস্থলীত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন উচ্ছেদৰ 3 দিন পিছত উপস্থিত হ'ল সাংসদগৰাকী চুৰুৱা বাখৰাৰ একাংশ উচ্ছেদিতৰ সৈতে বাৰ্তালাপ কৰিলে সাংসদ ৰকিবুল হুছেইনে উচ্ছেদিতৰ দুৰ্দশা দেখি চকুত চকুলো কংগ্ৰেছ নেতাগৰাকী পুনৰ কংগ্ৰেছৰ চৰকাৰ আহিলে সমস্যা সমাধান কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে এইগৰাকী সাংসদে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে 3 দিনৰ পিছত উচ্ছেদিতৰ কাষত থিয় হৈছে আৰু চকুত চকুলো দেখিবলৈ পোৱা গ'ল সাংসদগৰাকী উচ্ছেদিতৰ দুৰ্দশা দেখি চকুত চকুলো ওলাল এইগৰাকী সাংসদৰ আৰু পুনৰ কংগ্ৰেছৰ চৰকাৰ আহিলে তেওঁলোকক সংস্থাপন দিয়াৰ আশ্বাস দিছে সাংসদগৰাকী বাধা থাকা সত্ত্বেও ষ্টে অৰ্ডাৰ থাকা সত্ত্বেও হাইকোৰ্টে এটা আপোনাৰ নিয়ম বান্ধি দিয়া পিছতো সেইখিনি যদি নটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে সেইখিনি আজি অৰাজকতা হৈছে এই মানুহখিনি আদালতৰ ওচৰত যাব আজি নহ'লেও কালি আপোনাৰ বিচাৰ পাব এই বিচাৰত আমি আইনৰ সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত আৰু এই লোকসকলক যদি যিসকল ভূমিহীন সেইসকলক সংস্থাপনৰ দায়িত্ব আমি ল'ব লাগিব সেইটো আমি ল'ম সংস্থাপন আমি দিব লাগিব তেওঁলোকক ঘৰ দিব লাগিব ক'ত থাকিব মানুহখিনি পেটৰ ভোকত কলমলাই আছে সেইকাৰণে আমি ইয়াত আহিছোঁ মোক আজি আহিবলৈ দিয়া নাই 8 বজাতে মোক কৈছে ইয়াৰ পৰা যাবগৈ লাগে আৰে মই ইয়াত মানুহ আকৌ বিভিন্ন ক্ষেত্ৰত আপোনাৰ যিসকলে এই তেওঁৰ কথা মতে চলা বিধা কৰে সেইসকলে আকৌ আপোনাৰ যেন আমিহে গভৰ্ণমেণ্ট আমি গভৰ্ণমেণ্ট নহয় গভৰ্ণমেণ্ট আজি বেলেগ গভৰ্ণমেণ্টেহে ভাঙিছে সেই গভৰ্ণমেণ্টে ভাঙা মানুহখিনিক তেওঁলোকৰ পক্ষ লৈছে কোনে লৈছে কি নাই আজি মই এইখিনি কথা ক'ব খোজা নাই সেইকাৰণে মই কৈছোঁ যে এই দুখীয়া মানুহসকলৰ অকণমান কান্দোনটো যি হওক নহওক মানুহ আমিতো দানৱ নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি চাওক মানুহখিনিৰ কি অৱস্থা হৈছে নিথৰুৱা হৈছে এনেকৈ নাখাই নবৈ মৰিব সেইকাৰণে আমি কৈছোঁ যে অলপ পানী দিবলৈ আমাক দিয়ক আমি অকণমান আপোনাৰ অন্ন দিবলৈ দিয়ক খাবৰ কাৰণে আমাক অলপ সুবিধা দিয়ক বাকী কথাখিনি গোটেই অঞ্চলটো চোৱাৰ পিছত আপোনালোকৰ গোটেই কাগজ পত্ৰৰ সৈতে আমি মানুহখিনি নিশ্চয়কৈ আমি ন্যায়ৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ চৰকাৰ আহিলে মই কথা দিছোঁ যে যিসকল প্ৰকৃত ভূমিহীন অকল ইয়াতে নহয় আজি কাৰ্বি আংলঙত গৈছোঁ তাতো হাহাকাৰ 40,000 ট্ৰাইবেল মানুহৰ আপোনাৰ ভূমি লৈ গৈছে গতিকে এই মানুহখিনিক সংস্থাপন দিয়া চৰকাৰৰ প্ৰাৰম্ভিক দায়িত্ব সেইখিনি আমি দায়িত্ব লৈছোঁ আমি ভূমিহীন লোকসকলক মাটি আৰু ঘৰ বনাই দিয়াৰ লগতে সংস্থাপন দিয়াৰ কথাও আমাৰ দায়িত্ব আছে ভূমিহীন মানুহখিনিক তেওঁলোকে একেটাকৈ মাটি দিছে বজাৰৰ গাত তাতে মানুহে যাবলৈ আপত্তি কৰিছে মানে প্ৰথমে তেওঁলোকে যিটো উচ্ছেদ কৰিছে সেইটো বৈধ নে অবৈধ আমি তাত কোৰ্টৰ অৰ্ডাৰ আছিল নেকি যে আপোনালোকে নটিচ দিছে নে নাই গতিকে যিসকলক নটিচ দিয়া নাই যিসকলে এই অবৈধভাৱে এই আপোনাৰ উচ্ছেদ কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই লোকসকলে আইনী সাহায্য ল'ব আজিতো নিয়মমতে যদি আইনী সাহায্য ল'বৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে চৰকাৰে পইচা দিব লাগে আমি সহায় কৰিম নটিচ নিদিয়াকৈ এনেকুৱা কৰিছে চৰকাৰৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।